প্ৰধানমন্ত্ৰী ডাঙৰী আহিব 20 তাৰিখে গুৱাহাটীত নতুন টাৰ্মিনেল উদ্বোধন কৰিব আৰু পিছদিনাখন তেওঁ নামৰূপত গৈ নামৰূপৰ সাৰ কাৰখানা উদ্বোধন কৰিব, আধাৰশিলা কৰিব। প্ৰধানমন্ত্ৰী বিজেপিৰ কাৰ্যালয়টো আহিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমি যি শ্বহীদ স্মাৰক নিৰ্মাণ কৰিছোঁ তাতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গৈ শ্বহীদসকলক শ্ৰদ্ধা জনাব। এটা দীঘলীয়া কাৰ্যসূচী আছে, 2 এদিনতে গোটেই কাৰ্যসূচীখিনি আহি পাব। তেতিয়া আমি সাংবাদিকসকলৰ জৰিয়তে ৰাইজৰ লগত শ্বেয়াৰ কৰিম। বহুত বেছি ধুনীয়া, মানে ধুনীয়া নহয়, বেছি ধুনীয়া। ধুনীয়া বুলি ক'লেতো এটা জেনেৰেল বুজা যায়। এই যিটো বিমান বন্দৰ বা টাৰ্মিনেল হৈছে এইটো বাঁহেদি নিৰ্মাণ কৰা হৈছে, কপৌ ফুলৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে আৰু বহুত বেছি ধুনীয়া। অকল ধুনীয়া বুলি ক'লে ভুল হ'ব।